তাৰ মানে থানাত সেইবাবে কৈছোঁ বহুত ডাঙৰ ষড়যন্ত্ৰ চলিছে বিপদে বিপদ একদম সাৱধানে থাকিবা তুমি নহয় মানে আজি আশ্ৰমলৈ যোৱা কথা আছিল যে যাব খুজিছ যা কিন্তু সাৱধান ডাক্তৰে কি কি কৈছিল সেইবোৰ পাহৰি নাযাবি নাই মোৰ মনত আছে দিয়া কি কৰা ইম্পৰ্টেণ্ট ফোন দিয়া জানো মই বহুত বেছিয়ে ইম্পৰ্টেণ্ট কল মই তোৰ দেউতাৰ জন্মৰে পৰা তোক তুলি তালি ডাঙৰ দীঘল কৰিছোঁ গতিকে তোৰ মুখখন দেখিলেই মই সকলোবোৰ কথা বুজি পাওঁ মই আপোনালোকক কাকোৱে একো নকৰোঁ আপোনালোকে টেনশ্যন ল'ব নালাগে কিন্তু এটা কথা কি কথা যদি মোৰ কথা আন কাৰোবাৰ আগত কয় ভয়ংকৰ পৰিস্থিতিৰ কিন্তু সৃষ্টি হ'ব তুমি অকণমান শান্ত হোৱাচোন মই আচলতে শুনক মই আপোনাৰ কোনো কথাই নুশুনো মোৰ কথা যদি কোনোবাই কেনেবাকৈ গম পায় নহয় মই সন্মুখত যাকেই পাওঁ তাকেই গুলিয়াম আৰু প্ৰয়োজন হ'লে মই নিজকো মাৰিম তুমি এইবোৰ এনেই ভাবিছা আমি কাকো একো নকওঁ মাত্ৰ যদি পাৰোঁ তোমাক যিকোনো প্ৰকাৰে সহায়হে কৰিব বিচাৰোঁ মোক আন কোনো সহায়ৰ প্ৰয়োজন নাই সহায় কৰিব বিচাৰিছে যদি ক'ৰবাত এটুকুৰা নিৰাপদ আশ্ৰয় দিয়ক যাতে মোক কোনো বিচাৰি উলিয়াব নোৱাৰে কিন্তু কোনো কিন্তু নাই কওক মোক কথা দিয়ক আপুনি কাকো মোৰ কথা নকওঁ বুলি হ'ব মই কথা দিছোঁ তুমি নিৰাপদে থাকা ইয়াতে আমি কাকো একো নকওঁ কিন্তু প্লিজ তোমাৰ কি সমস্যা হৈছে সেইটোতো কোৱা মোৰ সমস্যা হৈছে মই জীয়াই থাকিব খোজো ভাল ল'ৰা হ'ব খোজো হয় মই বেয়া কাম কৰিছোঁ কিন্তু মই কি ভাল ল'ৰা হ'ব নোৱাৰিম নেকি ছাৰ আহিলে এই কেছ এটা আহিছিল কি কেছ নক'ব আৰু মতা মাইকীৰ জেং মানে মানুহজন কিন্তু ঘৰত নাথাকে ৰিক্সা চলায় সন্ধিয়া গাৰ বিষ মাৰিবলৈ অকণমান খায় আচল কথাটো কওক এনেই মগজ বেয়া হৈছে মোৰ ছাৰ মই সেইটোৱে কৈ আছোঁ গাৰ বিষ মাৰিবলৈ সন্ধিয়া অকণ যে খায় ঘৰৰ পৰা আহি দেখে যে ঘৈণীয়েকৰ লগত ল'ৰা এটা সোমাই আছে তাৰপিছত ঘৈণীয়েকক ধৰিলে খুব পিটিলে এতিয়া আহি পেলাই দুইটা আহি থানা পাইছেহি কেছ দিবলৈ হ'ব যাওক মিটমাট কৰি পঠাই দিয়ক মানুহটোক অকণ ভয় খুৱাব আৰু কাজিয়া নকৰিবলৈ অলপ লেচন দি আহিব আৰু মানুহজনী কিবা জেং আছে নেকি চাব ছাৰ মানুহজনী কথা বতৰাবোৰ শুনি পেলাই মিছা কোৱা যেন লগা নাই মানে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ দেই ছাৰ ল'ৰাটোৱে বোলে জোৰ জবৰদস্তি কৰিছিল কিন্তু এটা কথা ছাৰ মানুহজনীক কিন্তু অপদস্থ কৰা নাই শাৰীৰিকভাৱে
সিহঁতৰ ঘৰ ক'ত? ল'ৰা এটা নে দুটা? ৰাইট ছাৰ। তেৰি এই কথাটো মোৰ মনলৈ অহা নাই ছাৰ। ৰাজ আৰু বিকিওতো হ'ব পাৰে ন? ক'ত আছে মাতক? ফটো চিনি পাব নহয়, মাতক মাতক, ক'ত আছে? ছাৰ ইহঁত দুইটাকে বাহিৰত বহাই থৈছোঁ, মই মাতি দিছোঁ ৰ'ব ছাৰ। এইবোৰ তুমি কি কৰিলা? মই এগৰাকী বিধৱা মানুহ বুলি তুমি নাজানা? জানো। তেনেহ'লে মোক সেন্দুৰ পিন্ধাবলৈ তুমি সাহস ক'ত পালা? কি লাগে তোমাক? হা, তাৰ বাহিৰে মোৰ হাতত আৰু আন উপায় নাছিলে। কি? আপোনাক ফোন দি মই ইয়াত আপোনাক পত্নী বুলি পৰিচয় দিবলৈ বাধ্য। কি? মোক তোমাৰ পত্নী বুলি মোক পৰিচয় দিছা? কৈছোঁৱেই দেখোন, তাৰ বাহিৰে মোৰ হাতত অন্য উপায় নাছিলে। তুমি পাপ কৰিছা। পাপ কৰা নাই, নিজক বচাব খুজিছোঁ। মই তোমাৰ কি অপকাৰ কৰিছোঁ যে তুমি মোক এনেকৈ? অপকাৰ আপুনি কৰা নাই, আপোনাৰ ভাইটিয়ে কৰিছে, যাৰ কৰ্মৰ ফল আপুনি ভুগিছে। কি কৰিছে? কি কৰিছে মোৰ ভাইটিয়ে? সেয়া মোক নহয়, যদি জীয়াই থাকে আপোনাৰ ভাইটিক কৈ সুধিব। সি নিজৰ বিপদ নিজেই মাতি আনিছে। মোক যাবলৈ দিয়া, মোক এতিয়া ইয়াৰ পৰা যাবলৈ দিয়া। আপুনি ক'লে আপোনাক যাব দিব পৰা হ'লে ইমান কষ্ট কৰি কিডনেপ কৰি নানিলোহেঁতেন। আপুনি ইমান হুলস্থুল কৰি চিঞৰি লাভ নাই, তাতকৈ আপুনি খুব ধুনীয়াকৈ ভালকৈ থাকক। নাথাকো মই মনে মনে। মোৰ ফোনটো দিয়া, মই এতিয়াই ভাইটিক ফোন কৰিম। আপুনি বৰ আজলি মানুহ দেই, পুলিচৰ বায়েক আপুনি। অকণমানটো স্মাৰ্ট হওক। আপুনি কি ভাবে আপুনি ফোনটো বিচাৰিলেই মই আপোনাক দি দিম? এতিয়ালৈকে আপোনাক একো বিশেষ অসুবিধা কৰা নাই, কেৱল মাত্ৰ আপোনাক ভোট দি নিজৰ পত্নী বুলি পৰিচয় দিছোঁ, তাকো মই বাধ্য। কিন্তু মনত ৰাখিব, বেছি হুলস্থুল চিঞৰ বাখৰ কৰিলে বহুত কিবা কিবি হ'ব পাৰে। গতিকে ভালে আছে নহয় আংকল? আছো। এই ঘৰত আছে নহয়? আছে, নাথাকি ক'লৈনো যাব? তাইৰ কথা আকৌ ধৰিব নোৱাৰি নহয়, মনত জোৰ থকা ছোৱালী, ক'ৰবাত ওলাই যাবও পাৰে। নাই, এইকেইদিন মই তাইৰ ওপৰত খুব কাঢ়া নজৰ দি আছোঁ। ভালেই কৰিছে। বাৰু তুমি বহাচোন, মই তাইক মাতি দিওঁ। হ'ব বাৰু। অঁ, আহিছ? এওঁ আহিছে। তই মই কিয় আচৰিত হৈছ? নহয় মানে একো খবৰ খাতি নিদিয়াকৈ হঠাৎ এনেকৈ ওলালিহি যে। তোৰ ঘৰলৈ কি মই খবৰ দিহে আহিব পাৰোঁ নেকি? মন গ'ল গুচি আহিলোঁ, বেয়া পাইছ? কিয়নো বেয়া পাম বাৰু? বাৰু ৰচোন, তই অকলে আহিছ? তই ঠিকে আছ নহয়? আছোঁ। বেছিকৈ ইফাল সিফাল কৰি আছ নেকি আকৌ? নাই, দেউতাই একো কৰিবলৈকে নিদিয়ে। কৈছে আংকলে তোক বোলে একদম কাঢ়া নজৰত ৰাখিছে। এনেই আণ্টিৰ কেনেকুৱা এতিয়া? ভাল হৈছে অলপ, কিন্তু যথেষ্ট দুৰ্বল। সম্পূৰ্ণ সুস্থ হ'বলৈ কেইদিনমান লাগিব। ঠিকে আছে বাৰু। আজি মই তোৰ খবৰ ল'বলৈ অহা নাই, ইম্পৰ্টেণ্ট কথা এটা পাতিবলৈহে আহিছোঁ। এইফালে যাওঁ, আহ। হঠাৎ নাই বুলিয়ে মানুহ এটা নোহোৱা হ'ব পাৰেনে? তাকেইতো ভাবি পোৱা নাই বে। ওচৰে পাজৰে থাকিব পাৰি বুলি ভাবিছিলোঁ, চবতে বিচাৰিছোঁ, ক'তো নাই। ঐ, ইয়াৰ পৰা কিন্তু বিপদ হ'ব, মই কৈ দিছোঁ। সি মোৰ বিপদ কৰিব, ৰাজক চিনি পোৱা নাই। ভালৰ লগত ভাল আৰু বেয়াৰ লগত সি পাই যাব শিক্ষা। ৰাইট, ইয়াক এটা শিক্ষা দিবই লাগিব। জানে ইমান পুলিচৰ পহৰা, তাৰ পাছতো সি এনেকুৱা ফাল্টু কৰিব লাগেনে?
আবে মাথা বেয়া কৰি দিছে বে মই কিয় তোৰ বিষয়ে বেলেগৰ মুখৰ পৰা বেয়াকৈ শুনিবলগীয়া হৈছে এইবোৰ কথা তই মোক সুধি থকাতকৈ তোক যিয়ে কৈছে তেওঁক নুসুধকে কিয়? সুধিছোঁ কিন্তু সেইবোৰ কথা মই বিশ্বাস কৰিব পৰা নাই সেইকাৰণে তোৰ মুখৰ পৰা শুনিব বিচাৰিছোঁ কাম কৰা যাওক সিহঁতৰ এগেইনষ্টত যেতিয়া কেছটো ৰেজিষ্টাৰ হৈ গৈছে আৰু নয়নেও সিহঁতৰ এগেইনষ্টত জমানবন্দী দিছে এতিয়া সিহঁতৰ নাম ফটো সকলো ছ'চিয়েল মিডিয়া নিউজ পেপাৰ চবতে ওলাব লাগে তই মোক এটা কথা কচোন সুজিতৰ লগত তোৰ কেনেকুৱা ধৰণৰ সম্পৰ্ক কি হ'ল মনে মনে থাকিলি যে সুজিত মোৰ ভনী জোৱাই তই নাজান নেকি? জানো কিন্তু এইটো সম্পৰ্কৰ বাহিৰেও আৰু আন কি সম্পৰ্ক আছে সেইটো জানিব বিচাৰিছোঁ কিয়? তোক কোনে কৈছে? পাৰ্থই তাৰমানে ক'ব লগাকৈ কিবা আছে চা দুবৰী তোক মই বহুত বিশ্বাস কৰোঁ আৰু তই মোৰ খুব মৰমৰ বান্ধৱী জানো তোৰ বিষয়ে মই কাৰো মুখত কেতিয়াও বেয়াকৈ শুনিব নোৱাৰোঁ কি বেয়াকৈ শুনিছ সেইটো ক সঁচা কথাবোৰ মই তোৰ মুখৰ পৰাহে শুনিব বিচাৰিছোঁ কোনো প্ৰয়োজন নাই প্ৰয়োজন আছে দুবৰী মই কিয় তোৰ বিষয়ে বেলেগৰ মুখৰ পৰা বেয়াকৈ শুনিবলগীয়া হৈছে এইবোৰ কথা তই মোক সুধি থকাতকৈ তোক যিয়ে কৈছে তেওঁক নুসুধকে কিয়? সুধিছোঁ কিন্তু সেইবোৰ কথা মই বিশ্বাস কৰিব পৰা নাই সেইকাৰণে তোৰ মুখৰ পৰা শুনিব বিচাৰিছোঁ ৰচোন তোৰ বিয়াখন ভঙাৰ আচল কাৰণটো কি সেইবোৰ কথা মই কাৰো লগত পাতিব নিবিচাৰোঁ তাৰমানে তই পলাব বিচাৰিছ তই যি বুলি ভাব নহ'ব আজি তই মোক সঁচা কথাবোৰ ক'বই লাগিব আৰু তই নোকোৱালৈকে মই তোৰ ওচৰৰ পৰা উঠি নাযাওঁ তোৰ যদি ইমানেই সঁচা কথাবোৰ জানিবলৈ মন আছে তেন্তে যা পাৰ্থক সোধগৈ সি ক'ব সঁচা কথাবোৰ কি ৰাইট ছাৰ সিহঁত বহুত ডেঞ্জাৰ মইতো তেনেকৈ ভবাই নাছিলোঁ কিন্তু এটা কথা ছাৰ আপোনাক কিন্তু মানিছোঁ দেই ফটোখন দেখি মানুহজনে ৰাজ বুলি কনফাৰ্ম কৰিছে যেতিয়া সিহঁত ওচৰে পাজৰে আছে হয় ছাৰ অলপ চেষ্টা কৰিলে সিহঁত জালত পৰি যাব এটা কাম কৰা যাওক সিহঁতৰ এগেইনষ্টত যেতিয়া কেছটো ৰেজিষ্টাৰ হৈ গৈছে আৰু নয়নেও সিহঁতৰ এগেইনষ্টত জমানবন্দী দিছে এতিয়া সিহঁতৰ নাম ফটো সকলো ছ'চিয়েল মিডিয়া নিউজ পেপাৰ চবতে ওলাব লাগে তেতিয়া মানুহে গম পাব আৰু আমাক ৰিপৰ্ট কৰিব ৰাইট ছাৰ এতিয়া আৰু সিহঁতৰ নিষ্ঠাৰ নাই দেখিব ইমিডিয়েট থানা আহি পাবহি মই এটা কথা বুজি পোৱা নাই যদি তোৰ গাত একো ভুলেই নাই তেতিয়াহ'লে মানুহে তোৰ বিষয়ে ইমান বেয়াকৈ কিয় ভাবে সেইবোৰ মই নাজানো নাজানো নে সঁচা কথাবোৰ ক'বলৈ লাজ পাইছোঁ ছাৰিয়া মই তোক ৰিকুৱেষ্ট কৰিছোঁ এইবোৰ কথাত তই মোৰ ঘমাব নালাগে মই কি হয় মই ভালদৰে জানো তই যদি ইমানেই ভাল তেতিয়াহ'লে সুজিতৰ লগত তোৰ বেলেগ একো সম্পৰ্ক নাই বুলি তই ক'ব পৰা নাই কিয় মই প্ৰয়োজনবোধ কৰা নাই আৰু কাকো এই বিষয়ে মই কোনো কৈফিয়ত দিব খোজা নাই কিন্তু কোনো কিন্তু নাই আৰু তই তোৰ হাজবেণ্ডক কবি তেওঁক লোকৰ দুখ খুচৰি ফুৰাতকৈ নিজৰ সংসাৰখনত মন দিবলৈ কামত আহিব তাৰমানে তই মোক সঁচা কথাবোৰ নকওঁ নকওঁ বহ চাহ খাবি তোৰ ঘৰত চাহ খাবলৈ অহা নাই মই তোক বেষ্ট ফ্ৰেণ্ড বুলি ভবাটো মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ ভুল আৰু তই ছোৱালীজনী মই ভবাৰ নিচিনা একেবাৰেই নহয় এইবোৰ কিন্তু তই ভাল কাম কৰা নাই মানে মই বুজা নাই পাপ কৰাটো ডাঙৰ কথা নহয় কিন্তু এই মুহূৰ্তত তুমি অনুশোচনাত দগ্ধ হৈছা পাপ কৰি অনুশোচনা কৰিব পৰাটো ডাঙৰ কথা
এইবোৰ কৰি তুমি তোমাৰ নিজৰ বিপদ নিজে মাতি আনিছা। কি বুলি ভাবিছা তুমি? ভাইটিয়ে তোমাক খুদাই এৰিব? একো কৰিব নোৱাৰে আপোনাৰ ভাইটিয়ে মোক। এইবোৰ কিন্তু তই ভাল কাম কৰা নাই। মানে মই বুজা নাই। বুজিও নুবুজাৰ ভাও নধৰিব। এইমাত্ৰ গম পালোঁ প্ৰেছ মিট দি তই ৰাজ আৰু বিকিক মষ্ট ৱান্টেড ঘোষণা কৰাৰ কথা কৈছ। কৈছোঁ। কিবা ভুল হ'ল নেকি মোৰ? ভুল কৰিছ। তই কিমান ডাঙৰ ভুল কৰিছ তই ভাবি পোৱা নাই। চাকৰিটো যাবই, লগতে লাইফ ডেষ্ট্ৰয় হৈ যাব। কাৰণটো তই ভালদৰে জান। এইবোৰ কৰি সিহঁতৰ ঘৰখনক জনমানসত অপদস্থ কৰিলি। নেক্সট ইলেকশ্যনত যাতে ৰাজৰ দেউতাকে খেলিব নোৱাৰে তাৰে প্লেন কৰা নাই জানো? ভুল ভাবিছ। মোৰ মূল উদ্দেশ্য হৈছে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিয়া। সেয়া তোৰ সপোন হৈয়ে ৰ'ব মিষ্টাৰ সুজিত। এটা কথা মন দি শুন, ৰাজৰ ফটো মেডিয়াত অহাৰ লগে লগে তোৰ বাইদেউৰ ৰাজৰ ফটো মিডিয়াত যিমানেই ভাইৰেল হ'ব তোৰ বাইদেউৰ ফটো ছ'চিয়েল মিডিয়াত সিমানেই ভাইৰেল। মোক চম্ভালি কথা কবি। তই কাৰ আগত কথা কৈছ গম পাইছ নে নাই? মোৰ বাৰ যদি চুলি এটালৈ ইফাল সিফাল হয় নহয়, তহঁতক এটা এটাকে মই এনকাউণ্টাৰ কৰি কৈ দিছোঁ। সপোন দেখিব লাগে, সপোন দেখাটো ভাল কথা। কিন্তু এটা কথা জানিবি, সপোন সদায় সপোনেই হৈ থাকে। আমাক ধৰিবলৈ হ'লে তোৰ 7টা জনমেও নুকুলাব। ৰাখো, পাহৰি নাযাবি তোৰ বাইদেউ এতিয়াও আমাৰ হাতত আছে। গতিকে যি কৰা চাই চিতি কৰিবি। বুজিছ নহয় কি কৈছ? ছাৰ, লোকেশ্যনটো পাই গ'লোঁ। ইমিডিয়েট পঠক। য়েছ ছাৰ। মই জানো তুমি সঁচাকৈ এটা ডাঙৰ পাপ কৰিছা। পাপ কৰাটো ডাঙৰ কথা নহয়, কিন্তু এই মুহূৰ্তত তুমি অনুশোচনাত দগ্ধ হৈছা। পাপ কৰি অনুশোচনা কৰিব পৰাটো ডাঙৰ কথা। মোক সিহঁতে মাৰি পেলাব। সিহঁত? কোন সিহঁত? সিহঁত কোন মই আপোনাৰ আগত ক'ব নোৱাৰিম। ঠিক আছে, নালাগে ক'ব। বৰ্তমান তুমি মোৰ লগত আছা, গতিকে তুমি ইয়াত সম্পূৰ্ণ বিপদমুক্ত। অলপো চিন্তা নকৰিবা, তোমাক কোনো একো কৰিব নোৱাৰে। পাৰে, সিহঁত বহুত ডেঞ্জাৰ হয়, যিকোনো কামেই কৰিব পাৰে। মই জানো সিহঁত চাগে এতিয়া মোক কুকুৰৰ নিচিনাকৈ বিচাৰি ফুৰিছে। সিহঁত যিমানেই ডেঞ্জাৰ নহওক, মই থাকোঁতে তোমাক সিহঁতে একো ক্ষতি কৰিব নোৱাৰে। তোমাক এতিয়া চিকিৎসাৰ প্ৰয়োজন। ব'লা মোৰ লগত হস্পিটেললৈ ব'লা।